নগাঁও সদর সমষ্টির মাননীয় বিধায়ক শ্রীযুত আমার GM সঞ্জীৱ ৰয়দেৱে আমাৰ মাজত উপস্থিত আছে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী শ্রীযুত আমাক কৈছিলে যে নগাঁৱৰ পৰা আমি 200 মান ৰেল চলাব লাগিব কাৰণ এইটো নগাঁওবাসী ৰাইজৰ কাৰণে এটা খুব পুৰণা এটা অভাৱ আছিলে কিয়নো আমি যেতিয়া অসমৰ বাহিৰলৈ যাওঁ যেতিয়া আমি ৰেলত যাত্ৰী হ'বলগীয়া হয় আমাৰ বিশেষভাৱে আমি প্ৰথম চিন্তা কৰিব লাগিব যে আমি সেই ৰেলখন আমি কেইটা বজাত যাব কিয়নো আমি গুৱাহাটীৰ পৰা যাব লাগিব আৰু যদি পুৱা যদি যাবলগীয়া হয় তাহলে আমি আগদিনাখনে গৈ পেলাই আমি হোটেলত থাকিব লাগিব আৰু এই যিটো আমি গুৱাহাটীৰ পৰা যাবলগীয়া হয় তাৰ কাৰণে বহুত ধৰণৰ অসুবিধা আহিছে ইয়াৰ পৰা যোৱা তাত গৈ পেলাই ক'ত থকা কিন্তু আজি এনেকুৱা এটা সপোনৰ নিচিনা যিটো আমাৰ দিঠকত পৰিণত হৈছে যে আজি কেইদিনমান আগতে আজি নগাঁৱৰ পৰা এখন কলিকতালৈ গ'ল আৰু আজি দ্বিতীয়বাৰৰ কাৰণে এখন আমাৰ দক্ষিণ ভাৰতলৈ যদিও তাম্বাৰাম বুলি কৈছে তাম্বাৰাম হৈছে এটা চেন্নাই ষ্টেচন যিধৰণে আমাৰ নগাঁৱত এটা আছে আমাৰ মৰিকলমত এটা শৈৱগাঁৱত এই ধৰণৰ চেন্নাই এটা আছে তাম্বাৰাম এটা স্থায়ী নাম কিন্তু এখন চেন্নাইলৈ যাব এখন